নমস্কাৰ অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ এই ভিডিঅ'টোত ভিডিঅ'টো শেষলৈকে চাব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা 170টা এছিষ্টেণ্ট কমাণ্ডেণ্টৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে যিটো গ্ৰুপ এৰ কাৰণে হয় আৰু ইয়াৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব সকলোবিলাক জনাই দিম চাই থাকিব যি এছিষ্টেণ্ট কমাণ্ডেণ্ট জেনেৰেল ডিউটি GD মেইলৰ কাৰণে 140টা ভেকেঞ্চি আছে য'ত আপুনি 21 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব আৰু আপুনি ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী হ'ব লাগিব মেথমেটিক্স আৰু ফিজিক্স আপ টু ক্লাছ 12ত থাকিব লাগিব নেক্সট যদি চাই এছিষ্টেণ্ট কমাণ্ডেণ্ট টেকনিকেলৰ কাৰণে যদি চাই তেন্তে 30টা ভেকেঞ্চি আছে য'ত 21 বছৰৰ পৰা 25 বছৰ আৰু ৰিলেক্সেশ্যন পাব 5 বছৰ আৰু ইয়াৰ কাৰণে কিন্তু আপোনাক এটা ইঞ্জিনিয়াৰিং ডিগ্ৰী প্ৰয়োজন হ'ব বাকী এইখিনি আপুনি চাই ল'ব পাৰে এক্সামিনেশ্যন ফিজ যদি চাই 300 হয় আৰু ইয়াৰ কাৰণে অনলাইন আবেদন 8 জুলাইৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আবেদনৰ অন্তিম তাৰিখটো হৈছে 23 জুলাই 23 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব চেণ্ট্ৰেল জব যদি আপুনি কৰিব বিচাৰিছে তেন্তে এইটো আপোনাৰ কাৰণে বহুত ভাল ভেকেঞ্চি হয় চ' ইমানেই আছিলে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা গৈ আবেদন কৰিব পাৰিব নতুবা অফিচিয়েল ৱেবছাইটত গৈ পিনে আপুনি আবেদন কৰিব পাৰিব ধন্যবাদ